আৰু অসমবাসীক কৈছোঁ কা আন্দোলন নহয় ৰাইজ, জাগিবলৈ হ'ল উঠা জগা আৰু জগোৱা জুবিনদাৰ কথা মনত ৰাখক। কা আন্দোলন নহয় কিন্তু এজন জুবিনদাৰ কথা আহি পৰিছে। মুঠতে এই কুৰা জুই নুনুমাব, এই কুৰা জুই জ্বলি থাকিব দিয়ক, ভয় কাকো কৰিব একেবাৰে নালাগে। জুবিনদাৰ কলিজাটো মনত ৰাখক। আমি জুবিন যুগৰ মানুহ, জুবিন দেশৰ মানুহ। সেই জুবিন গাৰ্গ হৈ পেলাই ভাবক, জুবিন গাৰ্গ হৈ পেলাই কওক, জুবিন গাৰ্গ হৈ পেলাই চিন্তা কৰক। অসম এনেই উন্নতি হ'ব আৰু দাদাই সেনেকৈ শান্তি পাব। আইন হাতত তুলিব নালাগে, কিন্তু দোষীক শাস্তি দিবলৈ আমি যদি তেজ বব লাগে, হাত ভাঙিব লাগে, নিজৰ জীৱন বলিদান দিব লাগে, তেতিয়াহ'লে আমি দিম। আমি ঘেণ্টাও কাকো খাতিৰ নকৰোঁ, স্পষ্ট কথা। মুঠতে আমাক ন্যায় লাগে। শ্ৰাদ্ধ আহি আছে এমহীয়া, তাতকৈ আগত ন্যায় লাগে। আৰু তাতকৈ মই একো ক'বলগীয়া নাই। আৰু এনেকুৱা ন্যায় লাগে নহয় দাদা, গোটেই বিশ্বই যাতে গম পাওক অসমত এটা ন্যায় দিছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আৰু উন্নত মানদণ্ডৰ তেওঁলোকে শাস্তি পাইছে। তেতিয়া জুবিনদাৰ ওপৰৰ পৰা আত্মাটোৱে ক'ব মই শান্তিত আছোঁ, তহঁতি শান্তিত থাক। আৰু জুবিনদাৰ সত্তা আমি তেনেকৈ লৈ যাম, আগুৱাই লৈ যাম। আৰু সেইটো মোৰ বিশ্বাস নহয়, সেইটো আমাৰ ধৰ্ম হ'ব অসমীয়া জাতিটো নতুনকৈ আজি।